গুড ইভিনিং এভৰিৱান, গুড ইভিনিং। আজি আমি ইম্পৰ্টেণ্ট আসাম পলিটিৰ MCQ 10টা লৈ আহিছোঁ। সকলোৱে সহযোগ কৰিব। 1 নম্বৰ কুৱেশ্যন হ'ল, কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল? কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হৈছিল? চি নম্বৰ অপশ্যন 1973 চনত, 1973। 2 নম্বৰ হ'ল, অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান? 126। অসমৰ পৰা কিমানজন সাংসদ লোকসভালৈ নিৰ্বাচিত কৰা হয়? 14 জন। অসমৰ পৰা কিমানজন সাংসদ ৰাজ্যসভালৈ নিৰ্বাচিত কৰা হয়? ডি নম্বৰ অপশ্যন 7 জন। স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? ছাৰ মহম্মদ ছালেহ আকবৰ হাইদৰি আছিল। গোপীনাথ বৰদলৈৰ পিছত অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল? গোপীনাথ বৰদলৈৰ পিছত অসমত দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী আছিল। কোন আছিল? বিশ্বৰাম মেধি। আটাইতকৈ কম দিনৰ বাবে কোনে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে? আটাইতকৈ কম দিনৰ বাবে কোনে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে? ভূমিধৰ বৰ্মন, অপশ্যন নম্বৰ এ। আঠ নম্বৰ কুৱেশ্যন হ'ল, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষজনৰ নাম কি আছিল? অসম বিধানসভাৰ প্ৰথম অধ্যক্ষজনৰ নাম কি আছিল? বাবু বসন্ত কুমাৰ দাস। বাবু বসন্ত কুমাৰ দাস। অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰীৰ নাম কি আছিল? ছৈয়দ আনোৱাৰা তাইমুৰ, অপশ্যন নম্বৰ এ। মাজুলীক কেতিয়া অসমৰ নতুন জিলা হিচাপে ঘোষণা কৰা হৈছিল? মাজুলীক অসমৰ 8 ছেপ্টেম্বৰ 2016 তাৰিখে অসমৰ মাজুলীক তেতিয়া অসমৰ নতুন জিলা হিচাপে ঘোষণা কৰা হৈছিল 8 ছেপ্টেম্বৰ 2016। এ নম্বৰ অপশ্যন। থেংক ইউ। সকলোৱে ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।